ৰাজ্যৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ ধৰ্মান্তৰিত ঘটনা পোহৰলৈ আহিছে এবাৰ হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ এগৰাকী যুৱতী সুফিয়া খাতুনে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম আৰু তাৰ পাছতে নাম থলে মৌচুমী বৈশ্য ইছলাম ধৰ্মৰ এগৰাকী যুৱতীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু যুৱকৰ সৈতে বিশ্বজিৎ নলবাৰী বিশ্বজিৎ বৈশ্যৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে আৰু তাৰ পাছতে সুফিয়া খাতুন নাম ত্যাগ কৰি এতিয়া মৌচুমী বৈশ্য নাম থৈছে যুৱতীগৰাকী আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ সুফিয়া খাতুনে সলনি কৰিলে নিজৰ ধৰ্ম আৰু হিন্দু যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ সুফিয়া খাতুন হল মৌচুমী বৈশ্য নিজৰ নাম মৌচুমী বৈশ্য ৰাখিলে সুফিয়া খাতুনে সম্পূৰ্ণ হিন্দু ধৰ্মৰ নীতি নিয়মেৰে হিন্দু ধৰ্ম গ্ৰহণ কৰি বহিল বিবাহ পাশত আবদ্ধ হৈছে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতৃত্বত সুফিয়াই গ্ৰহণ কৰিলে হিন্দু ধৰ্ম হোমযজ্ঞ মন্ত্ৰোচ্চাৰণেৰে নতুন জীৱনৰ পাতনি মেলিলে সুফিয়াই নলবাৰী জিলাৰ ধমধমাৰ পশ্চিম মহিনা গাঁৱত সম্পন্ন হৈ যায় বিশ্বজিতৰ সৈতে সুফিয়াৰ বিবাহ আমি পুনৰবাৰ আলোচনা কৰিছো হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ সুফিয়া খাতুনে সলনি কৰিলে নিজৰ ধৰ্ম মূৰত উৰণি লৈ হিৰত সেন্দুৰ লৈ এনেদৰে এতিয়া হিন্দু ধৰ্মৰ ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখাইছো হিন্দু যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে এগৰাকী মুছলমান যুৱতী সুফিয়া খাতুনে নিজৰ নাম হিন্দু ধৰ্ম ত্যাগ কৰিলে সুফিয়া খাতুন নাম ত্যাগ কৰি এতিয়া মৌচুমী বৈশ্য নাম ৰাখিছে মহিলাগৰাকীয়ে বা যুৱতীগৰাকীয়ে আমি সেই দৃশ্যাংশ দেখাইছো বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতৃত্বত এনেদৰে এতিয়া এই বিবাহ সম্পন্ন হোৱা দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাৰ ধমধমা পশ্চিম মহিনা গাঁৱত সম্পন্ন হৈ যায় এই হাল দম্পতীৰ বিবাহ এটা ডাঙৰ খবৰ নলবাৰী জিলাত ধৰ্মান্তৰিত ঘটনা অৰ্থাৎ নিজ ইচ্ছাৰে হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ ইছলাম ধৰ্ম ত্যাগ কৰি এগৰাকী যুৱতীয়ে হিন্দু ৰীতি নীতিৰে হিন্দু যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে প্ৰেমৰ বাবে এনেদৰে নিজৰ ধৰ্ম ত্যাগ কৰি এনেদৰে হিন্দু ধৰ্মক আকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে যুৱতীগৰাকীয়ে হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ সুফিয়া খাতুনে সলনি কৰিলে নিজৰ ধৰ্ম হিন্দু যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ সুফিয়া খাতুন হলগৈ এতিয়া মৌচুমী বৈশ্য আৰু সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে হিন্দু ধৰ্ম গ্ৰহণ কৰি বহিল বিবাহত আৰু বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতৃত্বত সুফিয়াই গ্ৰহণ কৰে হিন্দু ধৰ্ম হোমযজ্ঞ মন্ত্ৰোচ্চাৰণেৰে নতুন জীৱনৰ পাতনি মেলিলে সুফিয়াই নলবাৰী জিলাৰ ধমধমা পশ্চিম মহিনা গাঁৱৰ সম্পন্ন হৈ যায় বিশ্বজিৎ আৰু সুফিয়াৰ বিবাহ আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখাৰ চেষ্টা কৰিছো হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'ল মুছলমান যুৱতীগৰাকী আৰু তাৰ পাছতে এতিয়া বিশ্বজিতৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে সুফিয়া খাতুন নাম এৰি ত্যাগ কৰি এতিয়া মৌচুমী বৈশ্য নাম ৰাখিলে এইগৰাকী যুৱতীয়ে কিছু মন্তব্য আছে এই বিবাহৰ সন্দৰ্ভত আমি সেই মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম আজি মই প্ৰেমৰ সম্পৰ্কত আজি মই বিয়া হ'লোঁ হিন্দু ধৰ্ম পালন কৰি মোৰ নিজৰ ইচ্ছাতে বিয়া হৈছোঁ মোৰ আজিৰ পৰা নতুন নাম ৰখা হৈছে মৌচুমী বৈশ্য মোৰ নিজৰ ইচ্ছা মতন হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ মই আজি মুছলমান সম্প্ৰদায়ৰ মানুহৰ ছোৱালীৰ লগত মোৰ সম্পৰ্ক আছিলে 7 বছৰ তাৰ লগত আজি বিবাহ পাশত আবদ্ধ হ'লোঁ আৰু লগতে এইখিনিৰ কাৰণে সহায় কৰিছে হিন্দু বিশ্ব পৰিষদৰ বজৰং দলৰ যিসকল কৰ্মকৰ্তাসকল সেইসকলক বহুত সহায়ৰ কাৰণে আজি এইখিনি সম্ভৱ বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ নেতৃত্বত এগৰাকী মুছলমান যুৱতীয়ে আজি বৈবাহিক পদ্ধতিৰ মাজেৰে হিন্দু ধৰ্মক আকোৱালি লয় তেখেতে স্বইচ্ছাৰে হিন্দু ধৰ্মক আকোৱালি লোৱাৰ বাবে তেখেতে আমাক বিশ্ব হিন্দু পৰিষদ বজৰং দলক যোগাযোগ কৰিছিল আৰু সেই মৰ্মে আমি নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম মহিনা গাঁৱৰ বিশ্বজিৎ বৈশ্যৰ লগত তেখেতক আমি বৈবাহিক সূত্ৰে তেখেতক আমি মুছলমানৰ পৰা হিন্দু ধৰ্মলৈ আমি ধৰ্মান্তৰকৰণ কৰোঁ আমি সমাজ আকাৰে এক নিৰ্দিষ্ট স্থানত পশ্চিম মহিনাৰ গোটেই অঞ্চলবাসী ৰাইজ আৰু বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকলে লগ হৈ হোমযজ্ঞৰ মাজেৰে আমাৰ হিন্দু পৰম্পৰাগতভাৱে তেখেতক মানে হিন্দু ধৰ্মলৈ তেখেতক আমি ধৰ্মান্তৰকৰণ কৰোঁ মোৰ নাম সুফিয়া খাতুন আজি মই প্ৰেমৰ সম্পৰ্কত আৰু এনেদৰে এতিয়া এখন বিবাহ সম্পন্ন হৈ গৈছে এহাল যুৱক যুৱতীৰ দম্পতীৰ মাজত য'ত যুৱকজন হৈছে হিন্দু সম্প্ৰদায়ৰ আৰু যুৱতীগৰাকী মুছলমান সম্প্ৰদায়ৰ আৰু প্ৰেমৰ সম্পৰ্ক আছিল 7 বছৰে তেখেতসকল প্ৰেমৰ সম্পৰ্কত আছিল আৰু তাৰ পাছতে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ সহায়ত এনেদৰে বিশ্বজিৎ আৰু মৌচুমী
অৰ্থাৎ সুফিয়া খাতুনৰ বিবাহ সম্পন্ন হৈ গৈছে আৰু ইছলাম ধৰ্ম ত্যাগ কৰি যুৱতীগৰাকীয়ে এতিয়া হিন্দু যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। তাৰ পাছতে সুফিয়া খাতুনে নিজৰ নাম সলনি কৰি ৰাখিছে এতিয়া মৌচুমী বৈশ্য আৰু মৌচুমী বৈশ্য হিচাপে এনেদৰে এতিয়া নিজৰ নাম বা পৰিচয় দিবলৈ তেখেতে ভাল পাব আৰু যাৰ বাবে স্ব ইচ্ছাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ যুৱতীগৰাকীয়ে বিশ্বজিৎ বৈশ্যৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। আৰু নলবাৰী পশ্চিম মহিনা গাঁৱত সংঘটিত হৈছে এই ঘটনা, য'ত বিশ্ব হিন্দু পৰিষদ বজৰং দলে সহায় কৰিছে এহাল প্ৰেমিক যুগলক আৰু তাৰ পাছতে বিবাহ পাশত আবদ্ধ হৈছে। হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ মুছলমান যুৱতী সুফিয়া খাতুনে সলনি কৰিলে এতিয়া নিজৰ ধৰ্ম, নাম ৰাখিলে মৌচুমী বৈশ্য। হিৰত সেন্দুৰলৈ বিশ্বজিৎ বৈশ্যৰ সৈতে নিজৰ নতুন জীৱনৰ পাতনি মেলিলে সুফিয়াই আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি সুফিয়া খাতুন হলগৈ মৌচুমী বৈশ্য। আমি পুনৰবাৰ মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। আজি মই প্ৰেমৰ সম্পৰ্কত আছিলোঁ। মই বিয়া হ'লোঁ, হিন্দু ধৰ্ম পালন কৰি মোৰ নিজৰ ইচ্ছাতে বিয়া হৈছোঁ। মোৰ আজিৰ পৰা নতুন নাম ৰখা হৈছে মৌচুমী বৈশ্য। মোৰ নিজৰ ইচ্ছা মতন হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। মই আজি মুছলমান সম্প্ৰদায়ৰ মানুহৰ ছোৱালীৰ লগত মোৰ সম্পৰ্ক আছিলে 7 বছৰ। তাৰ লগত আজি বিবাহ পাশত আবদ্ধ হ'লোঁ আৰু লগতে এইখিনিৰ কাৰণে সহায় কৰিছে হিন্দু বিশ্ব পৰিষদৰ বজৰং দলৰ যিসকল কৰ্মকৰ্তাসকল, সেইসকলক বহুত সহায়ৰ কাৰণে আজি এইখিনি সম্ভৱ। বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ নেতৃত্বত এগৰাকী মুছলমান যুৱতীয়ে আজি বৈবাহিক পদ্ধতিৰ মাজেৰে হিন্দু ধৰ্মক আঁকোৱালি লয়। তেখেতে স্ব ইচ্ছাৰে হিন্দু ধৰ্মক আঁকোৱালি লোৱাৰ বাবে তেখেতে আমাক বিশ্ব হিন্দু পৰিষদ বজৰং দলক যোগাযোগ কৰিছিল আৰু সেই মৰ্মে আমি নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম মহিনা গাঁৱৰ বিশ্বজিৎ বৈশ্যৰ লগত তেখেতক আমি বৈবাহিক সূত্ৰে তেখেতক আমি মুছলমানৰ পৰা হিন্দু ধৰ্মলৈ আমি ধৰ্মান্তকৰণ কৰোঁ। আমি সমাজ আকাৰে এক নিৰ্দিষ্ট স্থানত পশ্চিম মহিনাৰ গোটেই অঞ্চলবাসী ৰাইজ আৰু বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকলে লগ হৈ হোম যজ্ঞৰ মাজেৰে আমাৰ হিন্দু পৰম্পৰাগতভাৱে তেখেতক হিন্দু ধৰ্মলৈ তেখেতক আমি ধৰ্মান্তকৰণ কৰোঁ। মোৰ নাম